দেখুৱাই দিম যে চিলাই মেচিনৰ এপ্লাই আপোনালোকে কেনেকৈ কৰিব নিজৰ মোবাইলতে। চ' গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' যদি আপোনালোকে আমাৰ এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আছাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' প্ৰথমে আপোনালোকে কি কৰিব, এইটো ৱেবছাইটত আহি যাব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাইটো কৰিব পাৰিব। চ' প্ৰথমে মোবাইলৰ গুগলৰ ছাৰ্চ বাৰত আহি পেলাই ছাৰ্চ কৰিব ইয়াত মাইনৰিটিজ ইন আছাম, ঠিক আছে। মাইনৰিটি ইন আছাম বুলি ছাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা ৱেবছাইট খোল খাই যাব। আপোনালোকে দেখা পাইছে আছাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপুনি কি কৰিব, অলপ স্ক্ৰল ডাউন কৰি তলত আহিব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ দ্য UPHC, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ফৰ দ্য UPHC কোৰ্ছ এণ্ড ফৰ ইম্পৰ্ট আইটেমছ ডিষ্ট্ৰিবিউশ্যন ফৰ দ্য ইয়াৰ 2023-2024। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াত এপ্লাই হেয়াৰ, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে কোৰ্ছ/আইটেম ফ্ৰম ফিল আপ। ইয়াত আপোনালোকে দেখা পাইছে দুটা অপশ্যন আছে। ইয়াত আপোনালোকে কি কৰিব, কেণ্ডিডেট ফৰ্ম ফিল আপৰ যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত প্ৰথমত আপুনি দেখা পাইছে কোৰ্ছ/আইটেম ইনফৰমেশ্যন, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব, ইয়াত যিটো চিলেক্ট কোৰ্ছ আইটেমৰ অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা তিনিটা অপশ্যন খোল খাই যাব। যদি আপোনালোকে ই-ৰিক্সাৰ কাৰণে এপ্লাই কৰিব বিচাৰে, সেইটো কেনেকৈ আপোনালোকে কৰিব সেইটো ভিডিঅ' মই অলৰেডি মোৰ চেনেলত আপলোড কৰি ৰাখিছোঁ। চ' আপোনালোকে তাৰ পৰা গৈ ধুনীয়াকৈ চাব পাৰে। চ' ইয়াত আপোনালোকে কি কৰিব, যিহেতু মই চিলাই মেচিনৰটো আপোনালোকক দেখুৱাই আছোঁ, ইয়াত আপোনালোকে কি কৰিব, ডিষ্ট্ৰিবিউশ্যন অফ ছুইং মেচিন, ইয়াত আপোনালোকে কি কৰিব, এইটো অপশ্যনত ক্লিক কৰি দিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন এটা খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন, ঠিক আছে। ইয়াত আপুনি কি কৰিব, প্ৰথমত আপোনাৰ নিজৰ নামটো ধুনীয়াকৈ লিখিব, ঠিক আছে। আপোনাৰ নিজৰ নামটো লিখাৰ পিছত আপোনাৰ দেউতাকৰ নামটো লিখিব। তাৰপিছত আপুনি এটা মোবাইল নাম্বাৰ দিব, সেইটো মোবাইল নাম্বাৰত এটা OTP আহিব, ঠিক আছে। চ' মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ ছেক্সটো আপুনি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিলেজৰ নামটো, তাৰপিছত আপোনাৰ পোষ্ট অফিচ, ইয়াত যিকেইটা ৰিকুৱাৰ্ড বুলি দিয়া আছে, ঠিক আছে। ইয়াত এনেকৈ ৰেড যিকেইটা হৈ আছে গোটেইকেইটা আপুনি ফিল কৰিব লাগিব, ঠিক আছে। এনেকৈ গোটেইকেইটা ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি কি কৰিব, তলত আহিব। তলত ইয়াত দেখা পাইছে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বিচাৰি আছে, ঠিক আছে। ইয়াত আপোনাৰ কি কৰিব, আপোনাৰ আধাৰ নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন, ঠিক আছে। ইয়াত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি আছে, ঠিক আছে। ইয়াত আপুনি যদি এডুকেশ্যন কোৱালিফিকেশ্যনটো চেক কৰে, ইয়াত আপুনি কি কৰিব, এইটো যিটো চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন অপশ্যনটো আহি আছে ইয়াত আপুনি ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা অপশ্যন খোল খাই যাব। ইয়াত আপুনি দেখা পাইছে ক্লাছ 5 পাছ, 8 পাছ, মাধ্যমিক, SSLC, HSSLC, গ্ৰেজুৱেশ্যন, ঠিক আছে। তো ইয়াত আপুনি যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হয় সেইটো আপুনি চিলেক্ট কৰিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ এইটো আদাৰ কোৱালিফিকেশ্যন ইফ এনি যদি কিবা আছে সেইটো আপুনি দিব বিচাৰে, সেইটো অপশ্যনেল হয়। তাৰপিছত আপুনি কি কৰিব, ইয়াত আপুনি দেখা পাইছে যদি আপুনি গ্ৰেজুৱেশ্যন দিছে ইয়াত HSLC দিছে তেতিয়াহ'লে আপোনাৰ ইয়াত আপোনাৰ পাৰ্চেণ্টেজটো বিচাৰিব, আপোনাৰ SSLCৰ পাৰ্চেণ্টেজটো বিচাৰিব, ঠিক আছে। চ' ইয়াত আপুনি কি কৰিব লাগিব, SSLC পাৰ্চেণ্টেজটো দিব লাগিব। আৰু যদি আপুনি 8 পাছ নহ'লে 5 পাছ হয় তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টেজটো নিবিচাৰে, ঠিক আছে। আপোনাৰ যিটো কোৱালিফিকেশ্যন হয় সেইটো আপুনি দিব, ঠিক আছে। চ' এনেকৈ দিয়াৰ পিছত আপুনি কি কৰিব, 4 নম্বৰ অপশ্যনত আহি যাব আদাৰ ইনফৰমেশ্যন, ঠিক আছে। আদাৰ ইনফৰমেশ্যনত আপুনি দেখা পাইছে ইয়াত আপোনাৰ আদাৰ ইনফৰমেশ্যনত আপুনি দেখা পাইছে চিলেক্ট কাষ্ট, ঠিক আছে। চিলেক্ট কাষ্টত আপুনি কি কৰিব, জেনেৰেল, UR, MOBC, OBC, SC, ST, STP, ঠিক আছে। আপোনাৰ যিটো কাষ্টটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে চিলেক্ট কমিউনিটি, ঠিক আছে। এইটোত আপুনি ক্লিক কৰিব। আপোনাৰ যিটো কমিউনিটি হয় বুদ্ধিষ্ট, খ্ৰীষ্টান, জৈন, মুছলিম, পেৰিচিছ, শিখ, আপোনাৰ যিটো হয় সেইটো আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব,
ঠিক আছে যিহেতু আপুনি সেইটো আপোনাৰ কাষ্টটো আৰু আপোনাৰ কমিউনিটিটো আপুনি ধুনীয়াকৈ চিলেক্ট কৰিব তাৰপিছত আপুনি কি কৰিব ইয়াত আপুনি দেখা পাইছে ৰিকুৱাৰ্ড বুলি যিটো ৰেটকৈ দিয়া আছে সেইকেইটা আপুনি ফিল আপ কৰিলে হ'ব ইয়াত আপুনি দেখা পাইছে চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং ঠিক আছে ইয়াত আপুনি যদি কিবা ট্ৰেইনিং কৰিছে আগতে স্কিল ডেভেলপমেণ্টৰ ওপৰত সেইবিলাক যদি আপোনাৰ কিবা ট্ৰেইনিং কৰা আছে তেতিয়াহ'লে আপুনি য়েছ কৰিব নহ'লে ন কৰিব ঠিক আছে তাৰপিছত আপুনি দেখা পাইছে ইয়াত এজ অন 1 জানুৱাৰী 2024 আপোনাৰ জানুৱাৰী 1 তাৰিখত আপোনাৰ বয়সটো কিমান হৈছে সেই বয়সটো আপুনি ধুনীয়াকৈ আপোনাৰ দিব বয়সটো লিখাৰ পিছত আপুনি ইয়াত কি কৰিব স্ক্ৰল কৰি তলত আহিব তলত অহাৰ পিছত ইয়াত আপুনি দেখা পাইছে ফেমিলি এনুৱেল ইনকাম ইন ৰুপিজ আপোনাৰ ফেমিলি ইনকামটো আপোনাৰ কিমান হয় সেইটো আপুনি লিখিব ঠিক আছে আপোনাৰ ফেমিলি ইনকামটো আপোনাৰ ধৰি লওক আপোনাৰ ইনকাম চাৰ্টিফিকেট যিটো আছে সেই ইনকাম চাৰ্টিফিকেট যিমান আপোনাৰ ফেমিলি ইনকামটো দিছে সেইটো আপুনি দিব লাগিব ঠিক আছে ইয়াত দেখা পাইছে 5 নম্বৰত ডকুমেণ্ট ৰিকুৱাৰ্ড ঠিক আছে ইয়াত আপোনাৰ কি হয় আপোনাৰ ইনকাম চাৰ্টিফিকেটটো মাষ্ট বি লাগিব আৰু সেইটো আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপোনাৰ আপলোড কৰিবই লাগিব ঠিক আছে চ' ইয়াত আপুনি কি কৰিব আপোনাৰ ডকুমেণ্টছত আপোনাৰ পাছপৰ্ট চাইজ ফটো 1 কপি আপলোড কৰিব লাগিব সেইটো আপোনাৰ 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু ফৰ্মেটটো আপোনাৰ জেপিজি ফৰ্মেটত হ'ব লাগিব ঠিক আছে ঠিক তেনেকৈ আপোনাৰ ছিগনেচাৰটো 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু সেইটো আপোনাৰ জেপিজি ফৰ্মেটত হ'ব লাগিব আৰু বাকী যিকেইটা আপোনাৰ ডকুমেণ্টছ আছে যেনেকৈ আপোনাৰ আইডেণ্টি প্ৰুফ আপুনি ভোটাৰ আইডি আধাৰ কাৰ্ড পেন কাৰ্ড আপুনি দিব বিচাৰে তো সেইটো আপোনাৰ PDF আকাৰে হ'ব লাগিব আৰু সেইটো 500 কেবিৰ ভিতৰত হ'ব লাগিব ঠিক আছে চ' তেনেকৈ আপোনাৰ এড্ৰেছ প্ৰুফটো আপুনি আধাৰ কাৰ্ড বা আপুনি বেলেগ ডকুমেণ্টছ দিব পাৰে তাত আপোনাৰ PDF হ'ব লাগিব আৰু 500 কেবিৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ স্কুল চাৰ্টিফিকেট যিটো আছে আপোনাৰ যিটো ধৰি লওক আপুনি 8 পাছ দিছে 8 পাছ যিটো চাৰ্টিফিকেট আছে চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব সেইটো আপোনাৰ PDFত আপলোড কৰিব লাগিব ঠিক আছে ইয়াত আপোনাৰ গোটেইকেইটা ডকুমেণ্টছ আপোনাৰ PDFত আপলোড কৰিব লাগিব ঠিক আছে তাৰপিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো আপোনাৰ দিবই লাগিব ঠিক আছে ইয়াত ৰেডত হয়তো দিয়া নাই কিন্তু আপোনাৰ ইনকাম চাৰ্টিফিকেট আপলোড কৰিবই লাগিব ঠিক আছে তাৰপিছত আপুনি কি কৰিব ইয়াত আপুনি তলত আহিব তলত অহাৰ পিছত আপুনি দেখা পাইছে এজ প্ৰুফ ঠিক আছে আপুনি এজ প্ৰুফ আপুনি কি কৰিব আপোনাৰ এডমিট কাৰ্ডটো আপলোড কৰাৰ পিছত যদি আপুনি 8 পাছ নহ'লে 5 পাছ হৈছে তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ডটো দিব পাৰে ঠিক আছে আপোনাৰ এজ প্ৰুফৰ তো আপুনি কি কৰিব আপোনাৰ ডকুমেণ্টছটো আপলোড কৰাৰ পিছত আপুনি সাবমিট বুটামত ক্লিক কৰি দিব সাবমিট বুটামত ক্লিক কৰাৰ পিছত আপুনি যেতিয়া আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো দিছিলে সেই মোবাইল নাম্বাৰত এটা OTP যাব সেই OTPটো আপুনি ভেৰিফাই কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো এনেকৈ ওলাই পৰিব ঠিক আছে এটা ফৰ্ম ওলাই পৰিব সেই ফৰ্মটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব আৰু আপুনি নহ'লে আপুনি স্ক্ৰীনশ্বট মাৰি মোবাইলত ৰাখি দিব ঠিক আছে চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই পেলাই কিবা শিকিব পাৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলটো জব আসাম গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব